নমস্কাৰ। আজি আসলতে এটা বেলেগ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই পঢ়া অভিজ্ঞতাবোৰ শুনাৰ পিছত বহুতে মোৰ ভিডিঅ'টোৰ তলত কমেণ্ট কৰাৰ লগতে বহুতে মোৰ মেছেঞ্জাৰতো মেছেজ কৰে। নিজৰ অভিজ্ঞতাবোৰটো শ্বেয়াৰ কৰেই, লগতে মই পঢ়া সেই দিনাখনৰ অভিজ্ঞতাটোৰ বিষয়েও কিবা কিবি লিখি পঠিয়ায়। তাৰে এটা মেছেজ মই আজি আপোনালোকৰ আগত পঢ়িবলৈ ওলাইছোঁ। যিহেতু তেওঁ নিজৰ নামটো উল্লেখ কৰিবলৈ মানা কৰিছে, মই নামটো উল্লেখ নকৰোঁ। মেছেজটো পঢ়ি লওঁ প্ৰথমে। নমস্কাৰ বা সেইদিনা যে নলবাৰী ঘটনাটোৰ সম্পৰ্কে কৈছিল, সেয়া একেবাৰে সঁচা কথা। সেয়া তাৰপিছত তেওঁ ইউনিভাৰ্চিটিখনৰ কথা কৈছে আৰু লিখিছে যে মোৰ শিক্ষাগুৰু। তেখেতে এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে ইমান বেছি সহজ সৰল জীৱন যাপন কৰিছিল যে আপুনি ভাবিবও নোৱাৰিব। সাজ পোছাক তেনেই সাধাৰণ। তেখেতৰ প্ৰথম বিবাহ বিচ্ছেদ হৈছিলে। তাৰপিছত তেখেত বহু বেছি হতাশাগ্ৰস্ত হৈ পৰিছিলে। তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু মানসিক অৱস্থাৰো। কিন্তু পাছত আকৌ তেখেতে বিবাহত বহে। প্ৰথমতে তেখেতৰ মুখৰ হাঁহি আকৌ ঘূৰি অহা আমি লক্ষ্য কৰিছিলোঁ, কিন্তু ক্ৰমাৎ যেন মানুহগৰাকী ভাগি পৰিছিল। তেখেতক যিয়ে মিছা কথাৰে বিবাহ কৰাইছিল, তেখেত এজন লম্পট আছিল। বাইদেউৰ সকলো টকা পইচা তেখেতে চলাইছিল। আমি জনামতে বাইদেৱে কিমান দৰমহা পায় সেইটো তেখেতে গম পোৱা নাছিল। ক্লাছ কৰি থকা অৱস্থাতে সেই মানুহজনীয়ে শ্ৰেণীকোঠাত সোমাই হঠাৎ বাইদেউক লৈ গৈছিল। মানে গিৰিয়েকৰ কথা কৈছে, দ্বিতীয় স্বামীৰ কথা কৈছে। এনেকুৱা বিভিন্ন ধৰণৰ কথা মানে তেওঁৰ লগত ঘটিছিল আৰু অৱশেষত ডেলিভাৰী কেছত তেখেত ঢুকাইছিল। আচলতে সেয়া পৰিকল্পিত হত্যা বুলিও মানুহে বিশ্বাস কৰিছিল। এনেদৰে এটি সন্তানৰ শেষ হৈ পৰিছিল। বাইদেউৰ দৰে মাৰ্কশ্বিট বিশ্ববিদ্যালয়ৰ কাৰো নাছিল বুলি আমি জানিছিলোঁ। বহুত বেছি টেলেণ্টৰ অধিকাৰী আছিল তেখেত শিক্ষাৰ দিশত, কিন্তু জীৱনৰ জটিলতাৰ ক্ষেত্ৰত আজিৰ এই জটিল পৃথিৱীৰ লগত মিলিব পৰাকৈ তেখেত ইমান বেছি পৰিপক্ক নাছিল। সেইদিনা আপোনাৰ ভিডিঅ'টো চাই আমি প্ৰায় সকলে কান্দিছিলোঁ। এই মেছেজটো লিখাজনে তেওঁৰ নামটো ক'বলৈ মোক মানা কৰিছে কাৰণে মই নামটো নকওঁ। কিন্তু এই মেছেজটো পঢ়াৰ পিছত আচলতে মই বহু কথা ভাবিলোঁ। এই শিতানটো আৰম্ভ কৰাৰ উদ্দেশ্য কি আছিলে? একদম সাধাৰণ এক উদ্দেশ্য। মই নিজেই ভৌতিক কাহিনীবোৰ শুনি ভাল পাওঁ, ভৌতিক ঘটনা শুনি ভাল পাওঁ, আৰু হৰৰ চিনেমা চোৱাৰ মোৰ বিৰাট ৰাপ, মানে নিচা বুলিব পাৰি। সেয়েহে ভাবিলোঁ যে এনেকুৱা এটা শিতান আৰম্ভ কৰি চাওঁ, মানুহে কিজানি ভাল পাব। আৰু তাৰপিছত আপোনালোকৰ অভূতপূৰ্ব সঁহাৰি পালোঁ। আমি যে সৰু এখন পৰিয়াল এটা গঢ়ি তুলিছোঁ, এখন সমাজ গঢ়ি তুলিছোঁ, সৰু সৰু কিন্তু ভয় লগা ভৌতিক ঘটনাৰ সমাজখন, তাৰ মাজতেই আমি আমাৰ সুখবোৰ বিচাৰি পাওঁ। আপোনালোকে আপোনালোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, মই তাক আপোনালোকৰ মাজত বিলাই দিওঁ আৰু প্ৰত্যেক নিশা একোটা অভিজ্ঞতা আমি উপভোগ কৰোঁ। মই তেনেদৰেই আৰম্ভ কৰিছিলোঁ। কিন্তু তাৰপিছত যেতিয়া লাহে লাহে মই বিভিন্ন ধৰণৰ ঘটনাবোৰ পঢ়ি গ'লোঁ আৰু তাৰ লগত হোৱা মানে পৰিঘটনাবোৰৰ বিষয়ে গম পালোঁ, তেতিয়া মই বুজি পালোঁ আৰু মানে মই হৃদয়ংগম কৰিলোঁ যে ই কেৱল এক মনোৰঞ্জনৰ শিতান হৈ থকা নাই। এতিয়া এওঁ লিখোঁতে শেষত যে লিখিলে, আমি সকলোৱে আপোনাৰ ভিডিঅ'টো চাই সেইদিনাখন কান্দিছোঁ। ই এটা কথা প্ৰমাণ কৰিলে যে মানুহৰ প্ৰতি কিমান মৰম আছে, কিমান দৰদ আছে। তেওঁ নিজে এজন মানে ছাত্ৰ আছিলে সেই শিক্ষয়িত্ৰীগৰাকীৰ, আৰু সেই শিক্ষয়িত্ৰীৰ মৃত্যুৰ কথাটো তেওঁ সম্পূৰ্ণৰূপে জানে। আৰু যেতিয়া মই সেই অভিজ্ঞতাটো আপোনালোকৰ মাজত বিলাই দিলোঁ, তেওঁলোকে সেই ঘটনাটোৰ লগত নিজকে মানে ৰিলেট কৰি সেই শিক্ষয়িত্ৰীগৰাকীলৈ এক অশ্ৰু অঞ্জলি জ্ঞাপন কৰিলে। ইয়ে সঁচাকৈ প্ৰমাণ কৰে যে আজিও পৃথিৱীত মৰম চেনেহ আছে, মানুহে মানুহৰ কথা ভাবে। কিন্তু তেওঁ যেনেদৰে লিখিছে যে সমাজৰ জটিলতাত, সমাজৰ মেৰপাকত সোমাই আমি আচলতে নিজেও বহুত বেছি জটিল হৈ গৈছোঁ। সেয়েহে আপোনালোকক মই অনুৰোধ কৰোঁ, যদি আপোনালোকৰ চৌপাশে এনেকুৱা কিবা ঘটনা ঘটি আছে,
তেনেহ'লে সেই ব্যক্তিজন হেৰাই যোৱালৈ বাট নাচাব। যদি তেওঁৰ লগত অন্যায় হৈছে, তেওঁক শাৰীৰিকভাৱে মানসিকভাৱে কোনোবাই যদি নিৰ্যাতন কৰি আছে, তেনেহ'লে তাৰ কাৰণে মাত মাতক। এই মহিলাগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল। মই তেওঁৰ ঘটনাটো গম পাই আপোনালোকৰ মাজত বিলাই দিলোঁ। সেইদিনাখন মই ভিডিঅ'টোৰ শেষত কৈছিলোঁ, এই অভিজ্ঞতাটো পঢ়ি পিছে ভয় নালাগিলে, দুখে লাগিলে। কিন্তু তাৰপিছত যিবোৰ মেছেজ মই পাই আছোঁ, ইয়ে মানে ভাবিবলৈ বাধ্য কৰিছে আচলতে আমি সমাজ হিচাপে কিমান আগুৱাই গৈছোঁ। আমি আগুৱাই গৈছোঁ নে দুখোজ পিছুৱাই আহিছোঁ? বৰ ডাঙৰ এটা প্ৰশ্নবোধক। সেয়েহে সকলোকে অনুৰোধ কৰিছোঁ, যদি আপুনি আপোনাৰ চৌপাশত এনেকুৱা কিবা ঘটনা, এনেকুৱা কিবা নিৰ্যাতন দেখি আছে, এই মহিলাগৰাকীৰ লগত যি নিৰ্যাতন হ'ল, তেনেহ'লে মাত মাতক। আনে কি ক'ব নেভাবিব, বা মইনো কিয় সোমাওঁ এই কথাটো নেভাবিব। এই সমাজত এতিয়াও ভাল মানুহ আছে, তাৰ পৰিচয় দিয়ক। ভাল লাগিলে এই মেছেজটো পাই, ভাল লাগিলে নে বেয়া লাগিলে ক'ব নোৱাৰোঁ আচলতে। অকণমান অসহায় অনুভৱ কৰিছোঁ, কাৰণ বহুত পলমকৈ পালোঁ। মানুহগৰাকী জীয়াই থাকোঁতেই যদি গম পালোহেঁতেন, হয়তো চাগে মই মাত মাতিলোহেঁতেন। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, যদি গম পাইছে কাৰোবাৰ লগত কিবা হৈ আছে, মাত মাতক। আৰু লগতে মোৰ এই পৰিয়ালটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ, মোৰ অনুষ্ঠানটি ইমান মৰমেৰে আঁকোৱালি লোৱাৰ বাবে। বহুতে কয় যে পইচা ঘটাৰ এক মাধ্যম। মই কেতিয়াবা যদি কোনোবা ৰেষ্টুৰেণ্টত গৈ কিবা এটা ভিডিঅ' বনাওঁ, তেতিয়া কয় যে ভৌতিক ঘটনা কৈ কৈ পইচা ঘটিছে, এতিয়া খাবলৈ আহিছে। গতিকে এনেকুৱা মানুহ থাকিবই, কথা তেনেকুৱা ক'বই। কিন্তু আপোনালোকৰ মৰমে আচলতে মোক বান্ধি ৰাখিছে আৰু দায়বদ্ধ কৰি ৰাখিছে যে মই একোটা ভৌতিক অভিজ্ঞতা প্ৰত্যেক নিশা বিলাই যাম। কিন্তু তাৰ লগতে বেলেগ ধৰণৰ ভিডিঅ'বোৰো বনাই যাবলৈ চেষ্টা কৰি থাকোঁ। যিহেতু ইতিমধ্যে কৈছোঁৱেই, এইটো মোৰ পেচা নহয়, মোৰ নিচা ভিডিঅ' বনোৱাটো। গতিকে মোৰ পেচাৰ পৰা অলপ সময় উলিয়াই নিচাত দিবলৈ চেষ্টা কৰোঁ। সেয়েহে বাকী ভিডিঅ'বোৰ বনাবলৈ কেতিয়াবা থাকি যায়, কিন্তু মই চেষ্টা কৰিম যাতে আৰু বেলেগ বেলেগ ধৰণৰ শিতান আপোনালোকলৈ আগবঢ়াব পাৰোঁ। আৰু এনেদৰে আপোনালোকে মৰম আৰু সাহস দি যাব বুলি আশা কৰিলোঁ।